হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? ভালনে সকলোৰে? আজি ৰাতিপুৱাই 5:30টাতে উঠি আজি পিকনিক যাব ওলালোঁ। গৈ আছোঁ বকো হাঁহিম আৰু আপোনালোকক দেখাব চেষ্টা কৰিম কেনেকুৱা জেগাটো। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। জাগা মানে ফুল, গাড়ী থ'ব জাগা নাই। ঠাণ্ডা পানী, কি চাফা পানীটো চাচোন তই। আজি ধুন্দুনক এৰি থৈ যাম পিকনিক। তুমি যাবা নাই ন? তুমি দেদীৰ লগত ধুনীয়াকৈ থাকিবা দেই। আৰু 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 এটা বেলেগ কিবা আৰু বেলেগ এটা গাড়ী দিয়ক। কি গাব নেকি? ইয়াৰ পৰাই আমাৰ পিকনিকৰ জাৰ্ণিটো ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া আমি সকলোৱে গৈ আছোঁ। এয়া বুট মগু এনেকৈ খোৱা ষ্টাৰ্ট হৈ গ'ল আৰু পিকনিকৰ। আৰু অলপ সময়ৰ পিছতে আমি হাঁহিমৰ পিকনিক স্পটটো পাই যাম। এই হাঁহিমৰ অৱস্থা মানে জাগা মানে ফুল, গাড়ী থ'ব জাগা নাই। ভাল লাগিছে আমাৰ বাছ চাছ খুৱাই দিয়া, ইমান মানুহ। আমি এই যিটো মেইন হাঁহিমৰ পিকনিক স্পট, এইটোতো জেগা নাপালোৱে। আমি বুলি নহয়, বহুত কেইখন গাড়ী ঘূৰিব যাব লগা হৈছে আৰু এতিয়া আমি গৈ আছোঁ বেলেগ এটা জেগালৈ। এইখিনিতে ওচৰতে আছে। পাইছোঁ জেগাটো।
কৃষ্ণ আৰু শংকৰে দুয়ো মাধৱে মিলাইছে আকৌ কৃষ্ণ শংকৰ কৃষ্ণ শংকৰ নহয় এইফালে আহিছোঁ এতিয়া আমি হাঁহিমতে হয় এইখিনি চাওকচোন কি ধুনীয়া জেগা এইখিনি অ বাইদেউ মাছ পাইছে নেকি না মাছ না পানী আই এইফালে এইবোৰ গোটেই পিকনিক স্পট এইখিনি জেগাটো কি বা জেগাটোৰ নামটো কি এইখিনি কি নাম বা এইখিনি হাঁহিমৰ ভনীয়েক হাঁহিমৰ ভনীয়েক জেগাটো বৰ ধুনীয়া কিন্তু এইটো মানে পিকনিক স্পট জেগা নহয় কিন্তু আমাৰ ভাইটি এজনে এইখিনি মানে এই জেগাটোতে সি চাকৰি কৰে আৰু সেইটো কাৰণে মানে সি স্পেচিয়েলি পাৰ্মিশ্যন লৈ পেলাই ইয়াতে আমাৰ পিকনিকৰ কাৰণে মানে এৰেঞ্জ কৰিলে নহ'লেতো হাঁহিম যিটো পিকনিক স্পট সেইটোততো মানে একদম জেগাই নাই গোটেই গাড়ী জাম হৈ গৈছে আৰু একদম চব গাড়ী ঘূৰি আছে আমাৰো তাতে বহুত টাইম হৈ গ'ল অৱশেষত মানে আমি এইখিনিতে পালোঁ আৰু এইখিনিও বৰ ধুনীয়া জেগাটো কিন্তু আমাৰ খানাৰ কাৰণে একদম যোগাৰ হৈ আছে আৰু দৌৰা দৌৰি লাগিছে কাৰণ যিহেতু এতিয়া অলৰেডি 1:30 বাজি গৈছে দুপৰীয়া আমি এইখিনি জেগা পোৱালৈকে তথাপিও পিকনিক বুলি অকণমানতো লৰচৰ হয়েই আৰু উপায় নাই চাইডি ইফালে এই আলু কাটাত ব্যস্ত আমাৰ মাহী একদম পিকনিক এৰেঞ্জ মাষ্টৰ ঐ কি যে মজা লাগিছে এইখিনি এইটো বা কি নদী বুলি কয় শিলে বিন্ধিছে সুদা ভৰি একদম সেইফালে ঢেৰ মানুহ আছে চা মাহী আৰু মই নদীৰ পাৰে পাৰে এনেকৈ গৈ আছোঁ আৰু আগলৈকে পানীত নামিব পাৰিতো ইয়াতে কি মজা নামিছে নহয় মানুহবোৰে কি ধুনীয়া পানীটো যে ইমান ঠাণ্ডা আৰু কি চাফা চাওকচোন মজা লাগিছে ঠাণ্ডা পানী কি চাফা পানীটো চাচোন তই কি ধুনীয়া গমে নাপায় কিন্তু দ আছে গম পালা দ আছে দেখা নাই কিমান ফটো মাৰ তাকেতো কি ধুনীয়া শিলা পিন্ধিছে সুদা ভৰি এইটো ধৰ মজা লাগিছে জন্মটো তাৰ নিচিনা লাগিছে যিহেতু মাইক চাইক লৈ আহিছোঁ সেইকাৰণে একদম গান গোৱা ষ্টাৰ্ট হৈ গৈছে আৰু এতিয়া মাইকত খাৰুনে লাগে মোক বিয়াৰ বাবে আই চেনে জৰি তই দিয়া মোক হাততে হুৱাই পাতৰে হাজে মোক নে লাগে নানিবি হততে কাণৰে কেৰু
এয়া আমাৰ বিহু ডান্স একদম ষ্টাৰ্ট হৈ গ'ল। এই মহাক চাওকচোন কি পজ দিছে একদম। গোটেই সোপাই মিলি মানে একদম বিহু নাচি ক'ব নোৱাৰোঁ আৰু এতিয়া। এতিয়াহে আমি খানা খাব লৈছোঁ। এতিয়া কেইটা বাজিছে জানেনে? এতিয়া বাজিছে 5টা। বেলি ডুবু ডুবু হৈ গ'ল আৰু এতিয়া। কেনেকুৱা হৈছে ৰাইচ? খাই পেলাই কেনেকুৱা লাগিছে? বঢ়িয়া নে? দেৰিকৈ হ'লেও ভাল লাগিছে ন? ভাল লাগিছে নে? ভাত পানী খাই আজৰি হৈ এতিয়া 6টা বাজিছে ইভিনিং, আৰু বাছত উঠি এতিয়া আৰু ঘৰমুখী হ'বলৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।